হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। চিঙৰি মাছ বনোৱাৰ বাবে কি কি লাগিব মই কৈ দি আছোঁ ইয়াত, আপোনালোকে চাই থাকিবচোন। ইয়াত লাগিব পিঁয়াজ, আদা, নহৰু, জলকীয়া, জিৰা গুড়ি, ৰেড চিলি গুড়ি, ধনিয়া গুড়ি আৰু বিলাহী লাগিব। আৰু পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী মিহিকৈ কুটি ল'ব। কেৰাহীত দিয়া তেলবোৰ গৰম হৈ গ'ল আৰু এতিয়া মই সকলো মছলাবোৰ ইয়াত দি ল'ম। এতিয়া অলপ সময় ভালদৰে লৰাই থাকিম। এতিয়া অকণমান মই চেনি দি ল'ম আৰু অলপ সময়ৰ পিছত মছলাবোৰত বিলাহীবোৰ মিক্স কৰি দিম। এতিয়া মই সোৱাদ অনুযায়ী নিমখটো দি লৈছোঁ। ভালদৰে মই মছলাবোৰ ভাজি লোৱাৰ পিছত ইয়াত মই চিঙৰি মাছবোৰ মিক্স কৰি দিম আৰু ভালদৰে মিহলাই দিব। ৰৈ যোৱা মছলাবোৰত অলপ পানী দি ইয়াত মিক্স কৰি দিলোঁ। আৰু এক্সট্ৰাকৈ অলপ ইয়াত পানী মিহলাই দিলোঁ। দেখিছানে চিংৰি মাছৰ গ্ৰেভিটো কি ধুনীয়া কালাৰ হৈ উঠিছে। এতিয়া শেষত মই অলপ গৰম মছলা মিহলাই দিম। এতিয়া মোৰ চিংৰি মাছৰ গ্ৰেভি মছলাটো ৰেডি। এনেকৈ আপোনালোকে বনাই খাবচোন, খুব ভাল পাব আৰু এটা ধুনীয়া সোৱাদ পাব। দেখিছানে বনোৱাটো কেনেকুৱা হৈছে, এবাৰ কমেণ্টত জনাবচোন। বাই বাই।